নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতাবৃন্দ সামাজিক সাংস্কৃতিক অনুষ্ঠান ইগল স্কুল অফ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউট আৰু শিল্পী সেনানীৰ যুটীয়া উদ্যোগত নতুনকৈ আত্মপ্ৰকাশ ঘটা অদম্যৰ এক সামাজিক মাধ্যম অদম্যৰ মজিয়াত আপোনালোকক জনাইছোঁ আন্তৰিক স্বাগতম। আপোনালোকে জানে যে অদম্যৰ মজিয়াত নতুনকৈ প্ৰস্ফুটিত হোৱা এটি শিতান কিছু আলাপ কিছু চিন্তাত আমি অসমৰ কিছু ব্যক্তিক নিমন্ত্ৰিত কৰি আনো যাৰ লগত আমি কিছু আলাপ আৰু কিছু চিন্তা আমি কৰোঁ। আজি আমাৰ কিছু আলাপ আৰু কিছু চিন্তাৰ মজিয়াত আমি নিমন্ত্ৰিত কৰি আনিছোঁ কলা সংৰক্ষক আৰু সংগ্ৰহালয় তত্ত্ববিদ গীতাঞ্জলি বৰুৱাক। পাতনি আৰু বেছি দীঘলীয়া নকৰি আমি পোনপটীয়াকৈ আমাৰ আজিৰ অতিথি গীতাঞ্জলি বৰুৱাৰ কাষলৈকে গৈছোঁ। নমস্কাৰ গীতাঞ্জলি বৰুৱা। নমস্কাৰ। আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ যে আপুনি আমাৰ এই অনুৰোধ ৰক্ষা কৰি আমাৰ মজিয়াত আহি আপুনি উপস্থিত হ'লেই। প্ৰথমতে আপোনাৰ মুখেৰে আপোনাৰ পৰিচয়টো আমি জানিব বিচাৰিম। হয়, প্ৰথমে মই আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ মোক এই মজিয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে। আৰু মই নগাঁৱৰে জীয়ৰী, নগাঁৱৰে বোৱাৰী আৰু মোৰ জন্ম নগাঁৱতে। মোৰ জন্ম নগাঁও নিয়মলাপতিত হৈছিলে। তাৰপিছতে মই স্কুল পঢ়িছিলোঁ মোৰ 1 নম্বৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা। তাৰপিছতে মই হাইস্কুল পঢ়িছিলোঁ কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠত ক্লাছ 7লৈকে। তাৰপিছত 7ৰ আধাখিনি সময় মই আৰবান বেচিক স্কুল আমাৰ বলেন্দ্ৰনাথ শৰ্মা দেৱৰ স্কুল তাৰ পৰা মই মেট্ৰিক পৰীক্ষা পাছ কৰিলোঁ। তাৰপিছত কলেজ মই পঢ়িলোঁ নগাঁও কলেজত। নগাঁও কলেজ হাই ছেকেণ্ডেৰী পঢ়াৰ পিছত ডিগ্ৰী পঢ়িলোঁ মই নগাঁও গাৰ্লছ কলেজৰ পৰা। গতিকে গাৰ্লছ কলেজৰ পাছতে মই MA পঢ়িলোঁ পলিটিকেল ছায়েন্সতে যিহেতু গ্ৰেজুৱেশ্যন কৰিছিলোঁ। আৰু MA মই মহাৰাজা চায়াজীৰাও ইউনিভাৰ্চিটি বৰোদাৰ পৰা কৰিলোঁ। তাৰপিছতে মই MA ফাইন মিউজিয়লজি কৰিলোঁ মহাৰাজা চায়াজীৰাও ইউনিভাৰ্চিটিতে। আৰু ইগনোৰ ফালৰ পৰা মই হিষ্ট্ৰীত MA কৰিছোঁ। আচ্ছা, এই যিটো MA ফাইন যিটো মানে মিউজিয়লজি সেইটো সম্পৰ্কে মানে কি মানে ছাবজেক্টটো কি মিউজিয়লজি মানে কি অকমান নতুন নিচিনা লাগে আমাৰ শব্দটো শুনা নহয় জানো? যেহেতু তুমি আপুনি বৰোদাতে কৰি আহিছে সেইটো কোৰ্সটো সম্পৰ্কে কেনেকুৱা ধৰণৰ সাবজেক্ট? মিউজিয়লজি যিটো আমি সংগ্ৰহালয় তত্ত্ব বুলি কওঁ। তাৰ মানে এটা সংগ্ৰহালয় যিটো মিউজিয়াম সেই মিউজিয়াম আমি কেনেধৰণে পৰিচালনা কৰিব লাগে বা মিউজিয়ামনো কি তাৰ যিখিনি কাৰিকৰী বিদ্যা হয় সেইখিনি আহৰণৰ কাৰণে এইটো এটা ভাল কোৰ্স। আৰু প্ৰথম কিমান ডিউৰেচনৰ কোৰ্স এইটো? সেইটো MA কোৰ্স হয়। 2 years? হয়, 2 years MA কোৰ্স। আৰু এতিয়া বৰ্তমান মানে সেমিষ্টাৰ সিস্টেমে হৈছে। গতিকে আমি পঢ়োতে সেইটো সেমিষ্টাৰ নাছিলে। মই 2008 চনত তাৰ পৰা পাছ কৰা। গতিকে সেই বিষয়টো পঢ়াৰ ফলত মোৰ নিজৰ জীৱনৰে বহুতখিনি পৰিৱৰ্তন হৈছে। কিয়নো মানে আমি আমাৰ নিজৰ ঐতিহ্য সংস্কৃতিখিনি আমি কেনেদৰে আমি ধৰি ৰাখিব লাগে বা তাক আমি কি ধৰণে সংৰক্ষণ কৰিব লাগে, সেই সংগ্ৰহালয় কি আমি সংগ্ৰহালয়ত কিয় যাব লাগে, সেইটো যে আমাৰ সংগ্ৰহালয় যে আমাৰ এটা জীৱনৰ এটা অংগ, সেই কথাখিনি আমি তাৰ পৰাই পঢ়ি গম পালোঁ। আৰু গম পোৱাৰ পিছতে মই যেতিয়া আমাৰ লাষ্ট মানে ফাইনেল ইয়াৰ আছিলে তাত আমাৰ প্লেচমেণ্ট হয়। প্লেচমেণ্টত চিলেক্ট হৈ পেলাই মই শ্ৰেয়স ফাউণ্ডেশ্যনৰ চাৰ্ভাই ফাউণ্ডেশ্যনৰ শ্ৰেয়স ফ'ক মিউজিয়াম আৰু চিলড্ৰেন মিউজিয়ামত কাম কৰাৰ সুবিধা পাইছিলোঁ আহমেদাবাদতে। গতিকে তাত কাম কৰিছিলোঁ। তাৰপিছতে মই তাৰ পৰা আকৌ বিচাৰ ইউটেনচিল মিউজিয়াম বুলি যিটো এছিয়াৰ লাৰ্জেষ্ট ইউটেনচিল মিউজিয়াম তাত অলপ দিন কাম কৰিছিলোঁ। সেইটো আহমেদাবাদতে আছিলে। হয়, তাৰপিছত সেইটোত কাম কৰি থাকোঁতে মই আহমেদাবাদ মিউনিচিপাল কৰ্পৰেশ্যনৰ হেৰিটেজ আৰু মিউজিয়াম ডিপাৰ্টমেণ্টত কাম কৰাৰ সুযোগ লাভ কৰিছিলোঁ। আৰু গোটেইখিনি মিলি মোৰ 14 বছৰৰ এটা অভিজ্ঞতা এইটো লাইনত কাম কৰা নহয় জানো? আচ্ছা, এতিয়া মই আপোনাৰ যিটো কোৰ্স কৰিলে আপুনি যিমানখিনি কাম কাজ কৰিলে আমি এতিয়া অলপ অসমৰ পটভূমিলৈ আহোঁ। এই যে মিউজিয়াম যিটো কনচেপ্ট সংগ্ৰহালয়, এই সংগ্ৰহালয় কনচেপ্টটো অসমত আপুনি কিদৰে দেখিছে বা আপোনাৰ এই সম্পৰ্কে ধাৰণা বা আপুনি অলপ এক্সপিৰিয়েঞ্চ যিহেতু আপুনি ক'ব পাৰিব? হয়, তাৰ মানে যেতিয়া মই সংগ্ৰহালয় বিষয়টো পঢ়িছিলোঁ পঢ়িবলৈ মনত স্থিৰ কৰাৰ এটা প্ৰধান কাৰণ আছিলে আমাৰ অসম। গতিকে মই তাত পঢ়িব গৈছিলোঁ তাৰ পৰা জ্ঞান আহৰণ কৰিবলৈ। আৰু যেতিয়া পঢ়া শেষ হোৱাৰ পিছত
সেই অভিজ্ঞতাখিনি ল'বৰ কাৰণেহে মই তাত আছিলোঁ আৰু তাৰ পিছত মই অসমলৈ আহাৰে মোৰ সদায় মনটো আছিলে কিয়নো তাততো অলৰেডি সকলো ডেভেলপটেই আছিলে তাত কনচেপ্টটোৱে ডেভেলপ আছিলে কিন্তু আমাৰ অসমত বৰ্তমানেও সংগ্ৰহালয় বুলি ক'লে আমি সেই পুৰণা যাদুঘৰ কনচেপ্টটোতে আছোঁ যাদুঘৰ কনচেপ্ট হয় মানে সংগ্ৰহালয় যে এটা এণ্টাৰটেইনৰ মাধ্যম বা সংগ্ৰহালয়ৰ জৰিয়তে যে আমাৰ নিজৰ সংস্কৃতিখিনি আমি মানে এতিয়াও যে আমি দি থাকিব পাৰোঁ পিছৰ প্ৰজন্মলৈ নিব পাৰোঁ বা আমি এটা নিজৰ সজাগতা আনিব পাৰোঁ সেই মানে গোটেই নৰ্থ ইষ্টতে মই দেখিছোঁ এই কনচেপ্টটো এতিয়াও বহুতখিনি পিছ পৰি আছে মূল কাৰণটো মানে কি বুলি ভাবে আপুনি মূল কাৰণ হৈছে এই বিষয়টোৰ মানে প্ৰসাৰতা নাই অসমত বিশেষকৈ নৰ্থ ইষ্টত আৰু সেই উদ্দেশ্যৰে আমি মানে মই ইনিচিয়েটিভ লৈ পেলাই আমাৰ এটা শ্বৰ্ট টাৰ্ম 3 মান্থছৰ কোৰ্চ মই এতিয়া বৰ্তমানো চলাই আছোঁ আমাৰ চিনাকিৰ ফালৰ পৰা আৰু এটা PCCR বুলি অৰ্গেনাইজেশ্যন আছে চিনাকিটো এটা অৰ্গেনাইজেশ্যন এনজিঅ নেকি এইটো চিনাকি আমাৰ এটা সৰু এটা অনুষ্ঠান আছে মই নিজে তাৰ স্ৰষ্টা হয় গতিকে মই যেতিয়া তাত কামখিনি কৰি আছিলোঁ তেতিয়াই মই ভাবি লৈছিলোঁ যে আমাৰ অসমতো যদি মই এনেধৰণে এই শিকি যোৱা বা এই অভিজ্ঞতাখিনিৰে অসমতো যাতে মই কাম কৰিব পাৰোঁ সেই অনুপাতে মই 2014 চনত চিনাকিৰ জন্ম দিছিলোঁ আৰু মোৰ নিজৰ সন্তানৰ দৰে তাক লালন পালন কৰি আছোঁ গতিকে তাৰ জৰিয়তে মানে সকলোকে মই আহ্বান জনাওঁ যে আমাৰ এতিয়া বৰ্তমানেও সকলোৱে যাতে এবাৰ হ'লেও এটা মিউজিয়াম ভিজিট কৰে আমাৰ অসমতো কনচেপ্টটো ডেভেলপটো হোৱা নাই কিন্তু মিউজিয়াম অসংখ্য আছে আচ্ছা মই এইখিনিতে কওঁ যে আপুনি ক'লে যে মিউজিয়াম অসংখ্য আছে তেনেকুৱা ধৰণৰ মিউজিয়াম আমাৰ অসমত ধৰক মানে আপুনি ক'ব পৰাকে য'ত সংগ্ৰহালয় আছে শংকৰদেৱ কলাক্ষেত্ৰ চাগে আছে হয় আৰু তাৰ বাদে আৰু ক'ত আছে বৰ্তমান মই সেই কামটোতো মানে নিজৰ প্ৰচেষ্টাৰে কৰি আছোঁ মোৰ লিষ্টত অসমৰ মানে মই কোৱা নাই যে অকল গভৰ্ণমেণ্টৰ গভৰ্ণমেণ্ট নন গভৰ্ণমেণ্ট হওক বা পাব্লিক ছেক্টৰ হওক বা ইউনিভাৰ্চিটি কলেজ চব গোটেইখিনি মিলাই 100ৰ ওপৰ মিউজিয়াম আছে 100ৰ ওপৰ মিউজিয়াম আছে কিন্তু কথাটো হৈছে যে 100ৰ ওপৰ যে মিউজিয়াম আছে মিউজিয়াম হিচাপে আছে নে নাই সেইটো কথা সেইটোৱে আৰু গতিকে সেইটো যেনেকে চালনীৰে চালিব লাগে সেই চালনীৰে চালাৰ পিছত মানে তাত কেইটামান মিউজিয়ামহে মানে মিউজিয়াম আকাৰে আছে কিয়নো মানে মিউজিয়াম হ'বলৈ হ'লে বহুত কেইটা ফাংচনৰ কাৰ্যাৱলীৰ প্ৰয়োজন সেই মেইন যিকেইটা বেছিক কাৰ্যাৱলী সেইকেইটা যদি কৰিব নোৱাৰে তেতিয়া মিউজিয়াম বুলি তাক নকয় তাক প্ৰদৰ্শনী গৃহ বা সংগ্ৰহৰ এটা ঘৰ বুলি ক'ব পাৰি সংগ্ৰহৰ আলয় হিচাপে সংগ্ৰহালয়ৰ জন্ম হৈছিল গতিকে সেই বস্তুটো যাতে সেই চেণ্টাৰটোত সংগ্ৰহ কৰি থব পাৰি মানে প্ৰিজাৰ্ভ কৰি থব পাৰি বহুত দিনলৈ যাতে থাকে আৰু তাৰ চাগে অকল থোৱাতে নহয় তাৰ ইতিহাস হয় তাক যদি কাৰোবাক ইনফৰমেশ্যন লাগে এই সকলোবোৰ থাকিব লাগিব গোটেইখিনি থাকিব লাগিব তাৰ উপৰিও মানে কি কথাটো হৈছে সংগ্ৰহ ৰাখিলেই নহ'ব তাৰ এটা বৈজ্ঞানিক দৃষ্টিভংগীও আছে সেই বৈজ্ঞানিক পদ্ধতিগতভাৱেহে তাক সংৰক্ষণ কৰি ৰাখিব লাগিব সংগ্ৰহ কৰিব লাগিব গতিকে সেইটোৱে কওঁ যে আচ্ছা মোক এটা আপুনি কথা কওক এই যে ধৰক বৈজ্ঞানিকভাৱে সংগ্ৰহ কৰিব লাগিব মানে সেইটো অকমান আপুনি কিবা এটা উদাহৰণ সহ আমাক বুজাই দিয়কচোন হয় তাৰ মানে ধৰক এতিয়া সংগ্ৰহৰ মানে সংগ্ৰহালয়ৰ যিকেইটা কাৰ্যাৱলী প্ৰথমটোৱে হৈছে কালেকশ্যন সংগ্ৰহ আপোনাৰ সংগ্ৰহ হ'ব লাগিব আৰু এনেকুৱাও নহয় যে আপুনি সংগ্ৰহ একেবাৰে বহুতখিনি কৰি সেইখিনি আপুনি 10 বছৰ 15 বছৰ 20 বছৰ চলাই গ'ল সেইটোক তেতিয়া সংগ্ৰহালয় বুলি নকয় সংগ্ৰহালয় হ'বলৈ হ'লে আপুনি এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে সংগ্ৰহ কৰি থাকিব লাগিব কণ্টিনিউয়াছ প্ৰচেছত আৰু সেই সংগ্ৰহ আপুনি য'ৰ পৰা কৰিব নোৱাৰে আৰু আমাৰ কিছুমান এতিয়া ক'বলৈ গ'লে বহুত কথাই হয় যিখিনি আমি বহুতে নাজানো এতিয়া সংগ্ৰহ কৰাৰো বহুতখিনি পদ্ধতি থাকে ধৰক গিফ্ট কিছুমানে কয় যে মোৰ ঘৰত আছে মই ৰাখিব পৰা নাই আপোনাক গিফ্ট দি দিছোঁ আপোনাৰ সংগ্ৰহত ৰাখক কিন্তু সেই গিফ্ট দিয়াৰ বস্তুটো দিলেই যে আপুনি সংগ্ৰহালয়ত ৰাখিব পাৰিব তেনেকুৱা কথা নাই সেই মানে সংগ্ৰহৰ যি বস্তুবিধ সম্পদবিধ সেই সম্পদবিধে কি এডুকেশ্যনেল ফুলফিল
কৰিব পাৰিছে কি ইনফৰমেশন গ্ৰহণ কৰিছে কি হিষ্ট্ৰী এটা কঢ়িয়াই আনিছে আছে নে নাই হিষ্ট্ৰী আছে নে নাই হেতু মানে শৈক্ষিক দিশত কিমানখিনি সহায় কৰে তাৰ সুন্দৰ প্ৰদৰ্শন কৰিব পৰা অৱস্থাত আছে নে নাই আকৌ ঠিক তেনে ধৰণে তাৰ অথেন্টিচিটি আছে নে নাই আপুনি এই বস্তুটো লৈছে হয় হেতু চুৰিৰ বস্তু নেকি নে নিজৰ বস্তু নেকি বা যদি নিজৰ বস্তু আছে তাৰ সম্পূৰ্ণ ডকুমেন্টেশনৰ প্ৰয়োজন আছে আৰু হেতু কৰ পৰা আহিছে কিমান মেজাৰমেন্ট বা কিমান পুৰণা সেই গোটেই কথাখিনি জনাৰ পিছতহে তাক আপুনি সংগ্ৰহালয়ত ৰাখিব পাৰে আৰু সেই সংগ্ৰহ কৰাৰ পিছত সেই বস্তুটো সুন্দৰভাৱে প্ৰদৰ্শন হ'ব লাগিব প্ৰদৰ্শন হোৱাৰ আগত আপুনি তাৰ প্ৰপাৰ ডকুমেন্টেশন কৰিব লাগিব প্ৰদৰ্শন হোৱাৰ পিছতো তাক আপুনি শৈক্ষিকভাৱে ব্যৱহাৰ কৰিব পাৰিব লাগিব মানুহে তাৰ পৰা জ্ঞান আহৰণ যদি কৰিব নোৱাৰে এনে পেলাই থোৱা বস্তুটোৰ কোনো মূল্য নাই আচ্ছা মই এখিনতে আপোনাক এটা কথা কওঁ ধৰক বেচৰকাৰী খণ্ডত আগবাঢ়িছে বাৰু যথেষ্ট ষ্ট্ৰাগলৰ মাজেৰে আগবাঢ়িব পাৰে কিন্তু আমাৰ ধৰক চৰকাৰী খণ্ডলৈ আহো প্ৰথমতে যে চৰকাৰৰ যেহেতু এটা সাংস্কৃতিক বিভাগ আছে গতিকে তেওঁলোকৰ এইটোতো প্ৰধান দায়িত্ব যে মিউজিয়াম কৰা যেহেতু অসমৰ বাহিৰত অন্যান্য যদি আমি মানে নৰ্থ ইষ্টৰ বাহিৰৰ ষ্টেটখিনিলৈ লক্ষ্য কৰোঁ কিন্তু তেওঁলোকেও যথেষ্ট আগবঢ়া তেওঁলোকৰ ক্ষেত্ৰত আৰু আমাৰ অসমৰ পটভূমিত আমাৰ ইমান জাতি জনজাতি ইমান আমাৰ বস্তু আছে আপুনি বিচৰা হিষ্ট্ৰী কি হ'ব পাৰে তাৰ ফিউচাৰত আমাৰ যথেষ্ট তাৰ প্ৰভাৱ থাকিব পাৰে এইবিলাক শৈক্ষিক ক্ষেত্ৰত ব্যৱহাৰ হ'ব পাৰে কোনোবা ৰিচাৰ্চৰ টপিক হিচাপে ল'ব পাৰে নহয় জানো তেনেকুৱা ক্ষেত্ৰত মিউজিয়ামৰতো যথেষ্ট গুৰুত্ব আছে যথেষ্ট মই কলো নহয় চৰকাৰী খণ্ডত আপুনি কওকচোন মোটামুটি কি হৈছে কিমান প্ৰগ্ৰেছ হৈছে এই সংগ্ৰহালয়ৰ ক্ষেত্ৰত চৰকাৰী খণ্ডত আমাৰ এটা সঞ্চালকালয় আছে যেটো কয় ডাইৰেক্টৰেট অফ মিউজিয়াম আমাৰ সংগ্ৰহালয়ৰ এটা সঞ্চালকালয় আছে ৰবীন্দ্ৰ ভৱনৰ কাষতে হয় দীঘলী পুখুৰীৰ পাৰত অসম ৰাজ্যিক সংগ্ৰহালয় তাতে আমাৰ সংগ্ৰহালয় সঞ্চালকালয় আছে গতিকে তাৰ পৰাই আমাৰ অসমৰ যিমানবোৰ চৰকাৰী সংগ্ৰহালয় আছে তেওঁলোকৰ অধীনত আছে গতিকে ইয়াত খালি এটা কথাই মই ক'ব বিচাৰো এই সংগ্ৰহালয় সঞ্চালকালয়ে আৰু অধিক ক্ষিপ্ৰতাৰে কাম তেওঁলোকে যথেষ্ট কাম কৰিছে কিন্তু মেন পাৱাৰটো কম মানে নিবনুৱা নিযুক্তি মানে কম হৈছে তাত যিখিনি আগবঢ়াই নিব আপোনালোকৰ দৰে অভিজ্ঞ মানুহৰ তাত চাগে অভাৱ যথেষ্টখিনি কাম কৰি যোৱাৰ ক্ষেত্ৰত নেকি তেনেকে ক'ব নোৱাৰি আচ্ছা এইবিলাক যিবিলাক ধৰক তাত যিবিলাক নিযুক্তি দিব চৰকাৰেতো দিব লাগিব দ্বাৰা হয় যে ডিস্ট্ৰিক্ট মিউজিয়াম অফিচাৰ বহুত দিন ধৰি বন্ধ হৈ আছে নেকি বহুত দিন ধৰি বন্ধ আছে আমাৰ ডিস্ট্ৰিক্টবিলাকত ডিস্ট্ৰিক্ট অফিচাৰ আছে নে ডিস্ট্ৰিক্ট অফিচাৰ আছে কিছুমান এডিশনাল চাৰ্জতো আছে আৰু প্ৰতিখন ডিস্ট্ৰিক্টতে এজন ডিস্ট্ৰিক্ট অফিচাৰ থাকে তেওঁলোকে সেই মিউজিয়ামটো মানে চোৱা চিতা কৰে কেৱল মই সেই কথাই কৈছো যে এইখিনিয়ে যথেষ্ট নহয় আৰু অধিক মানে নিযুক্তিৰ প্ৰয়োজন খুবেই প্ৰয়োজন আৰু যিহেতু এটা সংগ্ৰহালয় মানে য'ত কৰ্মচাৰী অধিক সংখ্যক হ'ব লাগে আৰু সেই কৰ্মচাৰী বেছি থাকিলেহে মিউজিয়ামটো পৰিচালনাত সুবিধা হয় আজি আমাৰ নগাঁৱৰ সংগ্ৰহালয়টো বৰ্তমান মানে বন্ধ ঠিক চৰকাৰৰ ফালৰ পৰা বন্ধ নহয় কিন্তু মানুহৰ অভাৱত মানে সময় সাপেক্ষে তাক খুলিব পৰা মানে তাত মানে স্থায়ীভাৱে মানে চোৱাচিতা কৰা মানুহ নাই মানে হয় তাত সেই ডিস্ট্ৰিক্ট অফিচাৰ আছে নে আমাৰ নগত আছে তেওঁ এডিশনাল চাৰ্জত আছে গতিকে এডিসি হ'ব চাই কোনোবা নহয় এপিএসসিৰ পৰাই তাত হেৰি নিযুক্তি দিয়ে গতিকে ডিস্ট্ৰিক্ট মিউজিয়াম অফিচাৰ হিচাপে তেওঁলোক আছে গতিকে তেওঁলোককো মানে অভাৰ কিছুমান ডিউটি দিয়া যায় ধৰক বহুত ৩-৪খন ডিস্ট্ৰিক্টৰ এজন তেনেকে হলে তেওঁলোকৰো অসুবিধা হয় কিছুমান কোনফালে মন দিব তেনেকুৱাও হয় গতিকে মই ভাবো যে এইটো ক্ষেত্ৰত চৰকাৰে অধিক সংখ্যকক নিযুক্তি দিয়াৰ প্ৰয়োজন আৰু যদি সিমানখিনি কৰিব নোৱাৰে আউটসোৰ্সিংৰ খুবেই প্ৰয়োজন আউটসোৰ্সিং যদি আমি এতিয়া চৰকাৰৰ কিছুমান ক্ষেত্ৰত আমি দুখ দিওঁ যে প্ৰাইভেটাইজেশ্যন কৰিব গৈছে বা হেৰি কৰিছে কিন্তু মানে প্ৰাইভেটাইজেশ্যন কিছুমান ক্ষেত্ৰত কৰিব পাৰে যেনেকৈ আউটসোৰ্সিংৰ দ্বাৰা কৰিলে সেইটো চৰকাৰৰ অধীনতেই থাকিলে কিন্তু সেই সংস্থাটোৰো এটা মানে সুবিধা হয় আৰু মানে সেই সম্পদসমূহ আমি হেৰুৱাব লগা নহয় আউটসোৰ্সিংৰ কথাটো চৰকাৰে নকৰা নহয় বিভিন্ন ধৰণৰ ধৰক মানে ইলেক্ট্ৰনিকৰ যদি যিবিলাক কাম হয় ইলেক্ট্ৰিচিটি কাম হয় আপোনাৰ যিবিলাক ৰাস্তা ঘাটৰ কাম হয় আজি টোল গেট বনোৱাৰ কাম হয় যিবিলাক ক্ষেত্ৰত মানে অৰ্থৰ কথা জড়িত হৈ থাকে তাত চৰকাৰ ঠিকে আছে আউটসোৰ্সিং কৰাৰ ক্ষেত্ৰত নহয় জানো কিন্তু যিবিলাক ক্ষেত্ৰত আমাৰ নতুন প্ৰজন্মক আগবঢ়াই লৈ যাব
গতিকে হেতু ক্ষেত্ৰত চৰকাৰ উদাসীন হৈ আছে আৰু সেইখিনিত মানে কি আৰু অধিক আমি এতিয়া জাতি মাটি ভেটিৰ কথা সকলোৱে জানো সকলোৱে কয় এটা এটা টেগলাইন হে হৈছে কাৰ্যক্ষেত্ৰত হেতু হ'বলৈ এতিয়াও বহুত বাকি বুলি মই এটোৱে কওঁ যে আমাৰ প্ৰথম যদি আমাৰ ঘৰখনৰ ভেটিটোৱে আমি ঠিক কৰিব নোৱাৰো আমাৰ ঘৰখনৰ ভেটিটোৱে আমাৰ ঐতিহ্য গতিকে আমি সেইখিনি যদি আমি নিজে ঠিকমতে ৰাখিব নোৱাৰো তেতিয়া আমি বাকিখিনি মই অসাৰ বুলি ভাবো অৰ্থ সকলোকে লাগে অৰ্থ নোহোৱাকে একো কাম কৰিব নোৱাৰে কিন্তু সেই অৰ্থখিনি সদ্ব্যৱহাৰ আমি জাতি মাটি ভেটিৰ জৰিয়তেও আমি দিব পাৰো গতিকে সেই আমাৰ মিউজিয়ামৰ দ্বাৰা যথেষ্টখিনি ৰেভিনিউ কালেক্টটো হয় আৰু মানে টুৰিষ্টও আহিব পাৰে আৰু ৰেভিনিউ মানে বঢ়াব পাৰি আমাৰ মানে নৰ্থ ইষ্টৰ বাহিৰে বাকি ৰাজ্যত মিউজিয়ামৰ ৰেভিনিউ বাঢ়িছে মানে দৰ্শকৰ দ্বাৰাই আমাৰ ইয়াত দৰ্শক নাহে মানে মিউজিয়ামৰ যিটো মানদণ্ড সেই মানদণ্ডটো উন্নত নোহোৱাৰ ফলত আমাৰ দৰ্শক আৰু মই আজিও ব্যক্তিগতভাৱে মই আজিহে আপোনাৰ পৰা গম পাইছো যে মিউজিয়ামৰ যে আমাৰ এনেকুৱা ধৰণৰ মিউজিয়াম আছে আমি যে আচলতে চকুতে নপৰে নহয় তেনেকুৱা ধৰণৰ আৰু কোনো ধৰণৰ তেনেকুৱা পাব্লিচিটিও নেদেখো আমাৰ সাংস্কৃতিক বিভাগে হওক বিশেষকৈ মই কওঁ এইটো কথা মই আগৰ পৰাই কৈ আহিছো আমাৰ সৰু সৰু কথাবিলাকতে আমি টক শ্ব' বিলাক পাতো আমি সৰু সৰু মানে কথাতে আমি বহুত ডাঙৰ ডাঙৰ বাতৰি উলিয়াও ব্ৰেকিং নিউজ হয় হেৰি হয় কিন্তু আমি সংগ্ৰহালয়ৰ প্ৰতি যেন আমাৰ সংবাদ মাধ্যমো উদাসীন একেবাৰে উদাসীন আৰু তেওঁলোকে কিছুমান আলোচনাও নাপাতে মই খিনিতে আপোনাক এটা কথা কওঁ মই ব্যক্তিগতভাৱে ভাৰতীয় গণনাট্য সংঘৰ আমাৰ নগাঁও চহৰ শাখাৰ সভাপতি হিচাপে আজি আমি কেইদিনমান হৈছে আমি আমাৰ যে মিউজিয়ামটো যে আমাৰ খুব ভালকে সাইন্টিফিক ওয়েত ওপেন কৰিব লাগে আমি ডিসিক এখন মেমোৰেন্ডাম দিছো ওপেন অলৰেডি হৈ গৈছে খুব ভালদৰে যাতে চালিতভাৱে হ'ব লাগে মানে কি অলৰেডি মিউজিয়াম ওপেনিং হৈ গৈছে মানে মিউজিয়ামৰ বিল্ডিং নিজা এটা মানে আছে আমাৰ মাৰাৰ পাৰ্কৰ ওচৰতে আছে আমি যেটো কংগ্ৰেছ অফিস হয় তাৰ কাষৰ যেটো ৰাস্তা হয় যেটো আমাৰ সাইবাবা মন্দিৰ আছে তাৰ ওচৰতে আইটিআই বজাৰৰ ওচৰতে সংগ্ৰহালয়টো আছে সুন্দৰকে আমাৰ বহুত বছৰৰ মূৰত আমাৰ মানে বিল্ডিংটো হৈ গৈছে তাত সুন্দৰ মানে সম্পদসমূহ সুন্দৰকে ৰখা হৈছে বিজ্ঞানসন্মতভাৱে ৰখা হৈছে তাত সঞ্চালকালয়ৰ তৰফৰ পৰাই সেইখিনি মানে আগবঢ়াই নি পেলাই কৰি আছে কিন্তু মই হেতুকে ক'ব বিচাৰো যে এটা মিউজিয়াম বনোৱাটো ডাঙৰ কথা নহয় তাক পৰিচালনা কৰি তাক কন্টিনিউ ভাবে মানুহৰ মাজত যাতে বস্তুটো লৈ যাব পৰা যায় হয় মানুহ মানে যেনেকে কয় মানুহ জন্ম দিলেই নহব লালন পালন কৰিব লাগিব গতিকে সেই অনুপাতে আপুনি যি ধৰণে সন্তানকো যি ধৰণে শিক্ষা দিব সন্তানেও আপোনাক ঠিক তেনে ধৰণে মানে ৰিজাল্ট দিব হয় ৰিজাল্টটো দিব কিছু আলা কিছু চিতা তেনেধৰণে আপুনি নিজৰ সংগ্ৰহালয়টো যদি আপুনি জন্ম দিয়াৰ পিছত তাক সুন্দৰকে লালন পালন কৰিলেহে সেই সংগ্ৰহালয় আপোনাৰ সংগ্ৰহালয়ত আমাৰ কি বস্তু মানে ৰাখিব পৰা যায় সংগ্ৰহালয়ত আসলতে এতিয়া বৰ্তমানৰ যেটো মানে সংগ্ৰহালয়ৰ কনসেপ্ট হেতু যথেষ্ট পৰিৱৰ্তন হৈছে সংগ্ৰহালয় কিয় জন্ম হল কৰপৰা জন্ম হল তাৰ এটা ডাঙৰ ইতিহাস আছে মিউজিয়াম যেটো শব্দ মিউজিয়াম শব্দৰ পৰা মিউজিয়াম হৈছে ঠিক তেনে ধৰণৰ মানে গ্ৰীক শব্দ হয় তে সেই তেনেকে এটা ষ্টেজ পাৰ হৈছে গতিকে ভাৰততো সেই যাদুঘৰ কনসেপ্টটো পাৰ বৰ্তমানে সংগ্ৰহৰ আলয় হিচাপে সংগ্ৰহালয় আৰম্ভ হৈছে আৰু আমাৰ 1988 চনত যিখন আমাৰ মিউজিয়াম এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ যিখন আমাৰ কনফাৰেন্স হৈছিল তাতে আমি মানে হেৰিটেজ যেটো ঐতিহ্য বিষয়টো তাৰ অন্তৰ্ভুক্ত কৰা গ'ল গতিকে ঐতিহ্য মানে হৈছে যিকোনো ধৰণৰ আমাৰ পুৰণা মঠ মন্দিৰ হওক বা হেৰি হওক কীৰ্তিচিহ্নবিলাক নহয় জানো সেইবিলাক ঐতিহ্য আচ্ছা অসমৰ ক্ষেত্ৰত বহুত কীৰ্তিচিহ্নটো অৱস্থা নাইকিয়া হয় আহোম ডাইনেষ্টিৰ বহুত আপুনি যদি আজি শিৱসাগৰৰ সাইডে যায় তাতোতো আমাৰ যথেষ্ট ধৰণৰ মানে সম্পদ আছে নহয় জানো আছে সেইবিলাক কিবা সংগ্ৰহৰ মানে কি আসলতে ঐতিহ্য বিষয়টো বহুত বহল বিষয় গতিকে ঐতিহ্য হৈছে ইতিহাসৰ এটা মানে ইতিহাস তাৰ অন্তৰ্ভুক্ত আমি যেটো বস্তু আমাৰ শেষ হৈ গৈছে শেষ হৈ যোৱা বস্তুটো আমি ইতিহাস হিচাপে ৰাখি থৈছো আৰু যিখিনি আমি
পুৰণি কালৰ পৰা বৰ্তমানলৈকে চলি আছে সেই পৰম্পৰাখিনি পৰম্পৰাগতভাৱে যিখিনি আমি পাই আহি আছো আমাৰ জন্মগতভাৱে যিখিনি আমি লাভ কৰি আছো সেইখিনি আমাৰ ঐতিহ্য যেনেকৈ আমাৰ আজু ককাৰ দিনৰ পৰা আমাৰ যিখিনি আমাৰ ৰীতি নীতি পৰম্পৰা বা আমাৰ যিটো ঘৰ বা আমাৰ যি আজবাব বা আমাৰ যি ৰীতি নীতি নিয়ম আসাম টাইপ ঘৰৰ পৰা আৰম্ভ কৰি আমাৰ দিহানাম বিয়ানাম একেবাৰে সেই ঐতিহ্যৰ ভাগ দুটা যেনেকৈ প্ৰাকৃতিক ঐতিহ্য আৰু সাংস্কৃতিক ঐতিহ্য গতিকে সাংস্কৃতিক ঐতিহ্যত গোটেইখিনি পৰে প্ৰাকৃতিক ঐতিহ্যৰ ভিতৰত আমাৰ পুখুৰী পৰ্বত পাহাৰৰ পৰা নদী বিল গছ গছনিৰ পৰা জন্তু জানোৱাৰ পৰা গোটেইখিনি গতিকে আমি প্ৰাকৃতিক ঐতিহ্য আৰু সাংস্কৃতিক ঐতিহ্য দুটা ভাগ কৰিব পাৰোঁ সাংস্কৃতিক ঐতিহ্যৰো আকৌ দুটা ভাগ যেনেকৈ দৃশ্যমান আৰু দৃশ্যমান যিখিনি আমি দেখি থাকোঁ মঠ মন্দিৰৰ পৰা আদি কৰি যিখিনি আমি দেখা পাওঁ সেইখিনি দৃশ্যমান অদৃশ্যমানত আপুনি যিখিনি দেখা নাপায় অথচ আপোনাৰ অনুভৱ কৰিব পাৰি যেনেধৰণে আমাৰ সাধু কথাবিলাক আমাৰ লোকগীত নাটবিলাক সেইবিলাক আমাৰ অদৃশ্যমানত পৰে গতিকে বিষয়টো যথেষ্ট বহল সেই বিষয়টো আমি আকৌ সংগ্ৰহালয়ৰ লগত যেতিয়া আমি সাঙুৰ খুৱাওঁ তেতিয়া সংগ্ৰহালয়ৰ বিষয়টোৱে অতিকে বহল হৈ যায় গতিকে আপুনি যিটো সুধিছে যে আমি কেনেকুৱা বস্তু সংগ্ৰহালয়ত ৰাখিব লাগে আমি সকলো বস্তুৱে ৰাখিব পাৰোঁ কিন্তু তাৰ পৰা আমি এটা শৈক্ষিক এটা দিশ চাই পেলাই কৰিব পাৰোঁ মই যে ক'লোঁ যিটো এস্থেটিক ভেলিউ থাকে যাৰ যিটোৰ পৰা মানুহে কিবা এটা শিকিব পাৰে বা যিটোৰ এটা অথেণ্টিচিটি আছে সেইবোৰ বস্তুহে আমি তাত ৰাখিব পাৰোঁ আচ্ছা মই আপোনাৰ পৰা মোটামুটি এইখিনি কথা গম পালোঁ যে এইবোৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰ যথেষ্ট উদাসীন বৰ্তমান সময়ত উদাসীন কিছুমান ক্ষেত্ৰত এতিয়াও উদাসীন হৈ আছে এটা ভাৰতৰ যিটো মানে কালচাৰেল মিনিষ্ট্ৰী আছে কালচাৰেল মিনিষ্ট্ৰীটো এইবিলাক সংৰক্ষণৰ ওপৰত অন্যান্যৰ ওপৰত বিভিন্ন ধৰণৰ আঁচনি আছে আঁচনি আমাৰ অসম চৰকাৰে আনিছে নে কেতিয়াবা বা কিবা এই সম্পৰ্কে ধাৰণা আছে কিন্তু সেইখিনিৰ কোনো ভেৰিফিকেশ্যন নহয় আৰু ধৰক এতিয়া যেনেকৈ শিল্পী পেঞ্চন আৰম্ভ কৰিছে বা মানে এই বঁটাসমূহ যাক উদগনি দিবৰ কাৰণে কৰিছে বা চৰকাৰৰ বিভিন্ন ধৰণৰ আইন আছে সেই আইনখিনি জনসাধাৰণৰ মাজলৈ এতিয়াও অহা নাই গতিকে এতিয়া ৰিচেণ্টলি আমাৰ 2020 চনত এখন আইন প্ৰৱৰ্তন কৰিলে যিখন ঐতিহ্যৰ সংৰক্ষণৰ কাৰণে আমাৰ মনুমেণ্টবিলাকৰ পৰা এনচিয়েণ্ট মনুমেণ্ট এক্টৰ হিচাপত যিখন বনালে কিন্তু সেইখন এতিয়াও আমাৰ জনসাধাৰণে একো ভূভাৱ পোৱাই নাই গতিকে আমি আইন কানুনৰ পৰা আদি কৰি আমাৰ যিখিনি আঁচনিৰ পৰা আদি কৰি এইখিনি প্ৰচাৰেই নহয় আমাৰ জনসাধাৰণৰ মাজত ভূভাৱ পাবলৈ কি আছে জনসাধাৰণটো আপুনি দিছে জনসাধাৰণ মানে কি আমাৰতো সৰ্বসাধাৰণ ৰাইজৰ যদি আপুনি চাই গ্ৰামাঞ্চলৰ অধিকাংশ মানুহে আমাৰ কিবা আঁচনি হিতাধিকাৰী অন্যান্যৰ পিছত দৌৰি আছে এনেকুৱা ধৰণৰ এটা বিষয় যিটো আমাৰ জাতিৰ লগত জড়িত আছে জাতি মাতি ভেটি শ্লোগানটো কৰি পেলাই চবেইটো পলিটিক্স কৰি আছে কিন্তু আপুনি কোৱা কথাটো অতিকৈ অতি মানে দুখৰ বিষয় যে ইমান এটা এইবিলাক কথাটো লৈ ৰাইজৰ ওচৰত যাব পাৰি কিয় নোৱাৰি আৰু মানে ষ্টেণ্ডাৰ্ড অফ পলিটিক্সটো আমাৰ ইয়াত ইমান তললৈ গৈছে আপুনি চিন্তা কৰকচোন মানে যিটো মানে ষ্টেণ্ডাৰ্ড মানে পলিটিক্সৰ এটাতো মিনিমাম এটা ষ্টেণ্ডাৰ্ড থাকিব লাগে মই কওঁ যেনেকৈ নিৰ্বাচনৰ সময়ত হাতজোৰ কৰি সকলো ভোট বিচাৰিবলৈ যায় সেই তেনেধৰণে প্ৰচাৰো কিয় কৰিব নোৱাৰে আমাৰ মানে জনসাধাৰণক আমি জনাব লাগিব যিখিনি আমাৰ গাঁও পঞ্চায়ত আছে তেওঁলোকেও জনসংযোগ বিভাগো আছে জনসংযোগ মই ক'লো নহয় মানে আলোচনাই নহয় আমাৰ এই বিষয়ে এতিয়া আপুনি যি ধৰণে মোক আজি মাতিলে বা আহিলে আপোনাৰ সেই ইন্টাৰেষ্টটো আছে কাৰণে আপুনি মাতিলে কিন্তু মই ইন্টাৰেষ্ট হৈছে কি এইখিনিতে আমাৰ সচেতন দৰ্শকবৃন্দই এইটো বাৰু বুজি পাইছে এইখিনিতে আমি অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সাংস্কৃতিক মন্ত্ৰীলৈ আমাৰ অনুৰোধ থাকিল যে আপুনি এইটো বিভাগৰ মন্ত্ৰী আৰু এইটো বিভাগৰ মন্ত্ৰী হিচাপে এটা ভাল যিটো কালচাৰেল পলিচি আমাৰ অসমত প্ৰায় নাই বুলিয়ে মানে ক'ব পাৰি আশা ৰাখিম আপোনালোকে যাতে এই পৰিৱৰ্তনৰ নামত যিমান কাম কৰি আছে খুবেই ভাল কাম কৰি আছে কৰি যাওক কিন্তু সাংস্কৃতিক ক্ষেত্ৰখনতো আপুনি এটা মানে পৰিৱৰ্তনকামী কিছু আঁচনি অলপ গ্ৰহণ কৰিলে আমি নিশ্চিতৰূপে সখী হ'ম নহয় জানো গতিকে এখন চৰকাৰৰ হাতত যথেষ্ট ধৰণৰ কৰণীয় কাম থাকে যে প্ৰত্যেকখন জিলাত যদি তেওঁলোকে এনেকুৱা ধৰণৰ সংগ্ৰহালয়বিলাক যদি আৰু অলপ উন্নত কৰে নতুনকৈ আগবাঢ়ি অহা আজি আপুনি ধৰক এটা অৰ্গেনাইজেশ্যন এটা খুব কষ্টৰে আপুনি চলাই আছে এই কষ্টৰে চলাবলৈতো আপোনাৰ যথেষ্ট ধৰণৰ মানে অৰ্থৰ দৰকাৰ হ'ব এনেইতো আপুনি চলাই নিব নোৱাৰিব এটা বস্তু বা এটা সীমিত পৰ্যায়লৈ আপুনি নিবগে পাৰিব নহয় জানো এইটো ক্ষেত্ৰত চৰকাৰৰ কৰণীয় আছে আৰু চৰকাৰখন যিহেতু আমি
আমি আনিছো গতিকে আমাৰো সেইটো দায়িত্ব আমি চৰকাৰক সুধিব লাগিব যে আপোনালোকৰ সাংস্কৃতিক পলিচি কি আছে আজি চলচ্চিত্ৰৰ ওপৰত কোনো সাংস্কৃতিক পলিচি নাই আজি আপুনি কোৱা কথাখিনিৰ ওপৰত কোনো সাংস্কৃতিক পলিচি নাই এটা আছে কি তে কিহৰ কাৰণে এই ডিপাৰ্টমেণ্টটো আছে নহয় জানো তে এইবোৰ যথেষ্ট কথা আছে তথাপিও আপুনি কওক সেইটোৱে কওঁ আমাৰ যথেষ্ট কেইটা বিভাগো আছে ইণ্ডিজিনাছ পিপলৰ হেতু এটা বিভাগ আছে আৰু এইটো যে আৰ্কিঅলজি অফ ইণ্ডিয়া নে কি এইটো এটা আছে নহয় হয় এটা আমাৰ ডাইৰেক্টৰেট আৰ্কিঅলজি এটা আমাৰ যিটো আমাৰ ইণ্ডিজিনাছ পিপলৰ যিটো নতুন আমাৰ বিভাগটো সেই বিভাগটোৰ অন্তৰ্গত আৰু তাৰোপৰি আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগটো আছে তাৰ আমাৰ মানে সাংস্কৃতিক কি সংগ্ৰহালয় সঞ্চালকালয় তাৰ অধীনত আছে ইণ্ডিজিনাছ পিপল আৰু মিউজিয়াম ডাইৰেক্টৰেট অফ মিউজিয়াম দুইটাৰ সামঞ্জস্যত বহুতখিনি কাম কৰিব পাৰে আৰু মানে বুৰঞ্জী অনুসন্ধান হিচাপেও আচলতে এইটো ক্ষেত্ৰত বাৰু মই চৰকাৰৰ মন্ত্ৰী বিধায়কৰ কথাখিনি নকওঁ বাৰু তেওঁলোক বাৰু ৰাজনীতি কৰিব তেওঁলোকৰ বিভাগৰ যিসকল নিযুক্তিপ্ৰাপ্ত দায়িত্বশীল বিষয়া আছে তেওঁলোকতো যথেষ্ট ধৰণৰ পঢ়া শুনা কৰা মানুহ জনা মানুহ নহয় ACS বা IS এনেকুৱা পৰ্যায়ৰ মানুহে থাকিব নহয় জানো তেখেতসকলৰ মাজতো এইবিলাক পলিচিখিনিতো তেওঁলোকে বনাব লাগে বনাই কৰি অলপ আগবঢ়াব লাগে হয় এইটো মানে সাংস্কৃতিক কি সংগ্ৰহালয় সঞ্চালকালয় এই ক্ষেত্ৰত যথেষ্টখিনি কৰি আছে আৰু আমাৰ জনসাধাৰণতো তেনেকুৱা ধৰণৰ এৱাৰনেছ নহয় যে ইমানখিনি কথা যে গৈ ক'বগে হয় হেতু আশা কৰিব না গতি খুব এটা হতাশজনক স্থিতি হয় হতাশজনক এটো কাৰণে যে তাত নিযুক্তিৰ সংখ্যা কম এতিয়া ডাইৰেক্টৰেট আৰ্কিঅলজি আমাৰ যি ষ্টেট গভৰ্ণমেণ্টৰ এটা আছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া আৰু এটা হৈছে আমাৰ ৰাজ্য চৰকাৰৰ ডাইৰেক্টৰেট অফ আৰ্কিঅলজি গতিকে আমাৰ চৰকাৰৰ ডাইৰেক্টৰেট অফ আৰ্কিঅলজিত যথেষ্ট কম সংখ্যক মানুহ আছে সেই গোটেই অসমখন তেওঁলোকে অকলে কৰিব নোৱাৰে আৰু যিহেতু আমাৰ বহুত 100ৰ ওপৰ আমাৰ মানে আৰ্কিঅলজিকেল সাইট আছে সেই গোটেইখিনি মেইনটেইন কৰিবলৈ হলে আমাৰ খুব এটা সুস্থ আৰু খুব সবল এটা ষ্ট্ৰং একচন প্লান আজি মই আপোনাৰ অসম চৰকাৰ যিটো সাংস্কৃতিক বিভাগৰ যিটো ৱেবছাইট আছে হয় বা আপোনাৰ আৰ্কিঅলজি অফ ইণ্ডিয়া হওক বা যি হওক এইবিলাকৰ ৱেবছাইটত কিছু অলপমান খাকুচি চাইছিলো আপডেট খুব কম হয় আপডেটটো নাই আনকি তেওঁলোকৰ যি দায়িত্বশীল বিষয়ৰ নাম্বাৰবোৰো ভুল থাকে হয়তো 5 বছৰ আগত কোনোবা দায়িত্বত আছিল এতিয়াও আপডেটে নকৰে এইবিলাক হৈছে কি এটা ফুপুলা স্বৰূপ নহয় জানো এইটো হৈছে পৰিৱৰ্তনকামী এটা ফুপুলা স্বৰূপ সাংস্কৃতিক এইটো কাৰণে কৈছো যে এই যিহেতু আপুনি প্ৰায় খততে শুনা যায় যে আমাৰ অসমীয়া জাতিটো বিভিন্ন সাইডৰ পৰা আমি লাহে লাহে নিজস্ব সক্ৰিয়তাবিলাক হেৰুৱাবলৈ আৰম্ভ কৰিছো নহয় এনেকুৱা ক্ষণতে যদি এইবোৰ আমাৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক যদি আমাৰ আন্তঃগঠনটো অধিক শক্তিশালী কৰি নুতুলো তাহলে আহিবলগীয়া সময়তো এটা ভয়াবহ অসমতে ভগনীয়া হ'ব আমাৰ ভূপেন্দ্ৰৰ যিটো গীত নহয় জানো গতিকে হেতু কথাটো আজি সঁচাকে ভূপেন্দ্ৰহঁতে যিবোৰ গীত লিখিছিল আজি এইবোৰ এটা এটাকে ফলিয়াবলৈ আৰম্ভ কৰিছে আমাৰ যথেষ্ট কৰণীয় আছে নেকি হয় মই সেইটোৱে কওঁ যে তেওঁলোকৰ এতিয়া সংগ্ৰহালয় সঞ্চালকালয়ে তেখেত তাত যথেষ্টখিনি অভিজ্ঞ মানুহ আছে আৰু যথেষ্টখিনি উচ্চ শিক্ষিত মানুহ আছে কিন্তু তাত আৰু অধিকৰ প্ৰয়োজন এজনে যথেষ্টখিনি সম্ভালিবগে নোৱাৰে সবৰে এটা ৱৰ্কলোড আছে গতিকে সেই হিচাপে এতিয়া নতুনকে এটা স্বাধীনতা সংগ্ৰামৰ গ্যালাৰি এটা ওপেন হৈছে কি সুন্দৰ গ্যালাৰি বনাইছে মানে তাত ধৰক এআইও ব্যৱহাৰ কৰিছে তাত মানে সৰু কণমানি হতে যাতে নিজে শিকিব পাৰে তাৰ কিছুমান কাম কৰিছে খুব সুন্দৰকে কামখিনি কৰিছে হেতু অসম ৰাজ্যিক সংগ্ৰহালয়ৰ এটা নতুন গ্যালাৰি কৰিছে তাতে তাৰ সেই মানে সংগ্ৰহালয়তে কৰিছে গতিকে কাম কৰিবলৈ যথেষ্ট তেখেতলোকৰ শক্তি আছে গতিকে শক্তিখিনি তেখেতলোকে আৰু বেছি যদি নিযুক্তি দিয়ে তেতিয়া সেই ৱৰ্কলোডটো কমি যায় আৰু নিজৰ কৰ্মক্ষেত্ৰত তেওঁলোকে আৰু অধিক ভাল পাৰফৰমেন্স দেখাব নিশ্চয় হেতুটো এটা মানে আজি যদি মানে কিবা এটা অনুষ্ঠান তাতো দায়িত্বশীল মানুহ কিছুমান নিয়োগ কৰিবই লাগিব নহয়তো অনুষ্ঠানটোৱে নচলিব এটো অতি সাধাৰণ এটা কথা আৰু এখন চৰকাৰে যদি ইচ্ছা কৰে এখিনি অতি সৰু কথা এটো ইমান এটা ডাঙৰ কাম নহয় পাৰে আৰু এতিয়া আৰু মই হেতুৱে কৈছো যে তেওঁলোকে আউটসোৰ্সিংও ব্যৱহাৰ কৰিব পাৰে আচ্ছা এখিনিতে মই এটা কথা কলো আপোনাৰ যিটো অৰ্গানাইজেচন আছে চিনাকি
হয় চিনাকি নহয় জানো হয় চিনাকিটো আপুনি কি বুলি ভাবি মানে এটো হেৰি কৰিলে হেতুৱে কওঁ তাৰ নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য চাগে আছে হয় তাৰ মানে মই যেতিয়া মানে আহমেদাবাদ মিউনিচিপাল কৰ্পোৰেচনৰ যেটো প্ৰথম মানে ভাৰতৰ প্ৰথম মিউনিচিপাল কৰ্পোৰেচন হয় তাতে প্ৰথম মিউনিচিপাল কৰ্পোৰেচন আৰম্ভ হৈছিলে গতিকে সেই বাসভৱনটোৰ যেটো ৰিনোভেশনৰ কাম আছিলে সেই ৰিনোভেশনৰ কামৰ যেটো প্ৰজেক্ট হৈছিলে তাত এটা মিউজিয়াম হোৱাৰ সেই প্ৰজেক্টটোত মই ইনভলভ হৈছিলো আৰু সেই ইনভলভমেন্টৰ পিছত তাত এটা হেৰিটেজ ডিপাৰ্টমেন্ট আছিলে আৰু যত আহমেদাবাদ মিউনিচিপাল কৰ্পোৰেচনৰ নিজাকে এটা হেৰিটেজ ৱৰ্ক সেইটো আউটসোৰ্সিংৰ দ্বাৰাই প্ৰথম আৰম্ভ হৈছিলে তাত সেই হেৰিটেজ ৱৰ্ক যেটো হয় সেই ৱৰ্কৰ জৰিয়তে গোটেই চহৰখনে মানুহে হেৰিটেজ বস্তুটো কি গম পাইছিলে আৰু সেই তেনেকে তাত যেতিয়া মই ইনভলভ হৈছিলো তেতিয়া তেওঁলোকৰ সেই বস্তুখিনিয়ে মোক বহুত মানে অনুপ্ৰাণিত কৰিছিলে মই বহুত প্ৰভাৱ হৈছিল মানে মিউজিয়াম অলৰেডি মই সংগ্ৰহালয়ত চাকৰি কৰিছিলো তেতিয়াই মনত পুহি ৰাখিছিলো এই বস্তুখিনি যদি মানে আমাৰ নগাঁৱত বা অসমত যদি কৰিব পাৰিলো হেতেন মই যথেষ্ট সুখী হলো হেতেন গতিকে যেনেকে বৰ্ডাৰত সৈনিকসকলে কাম কৰি আছে ময়ো নিজকে সৈনিক বুলি ভাবি ললো সেনানী ভাবি লৈ পেলাই মই তেনে ধৰণে 2014 চনত আমাৰ একে মানে মনোভাৱৰ কেজনমান মিলি পেলাই আমি এটা গ্ৰুপ কৰিছিলো আৰু এই তেনেকে এটা শিল্পী সেনানী হয় তেনেকে আমি সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে প্ৰথমে কাম কৰিছিলো তেওঁলোকৰ ড্ৰয়িঙৰ জৰিয়তে মোৰ গুমুঠা গাঁৱত দুখন স্কুল আছিলে আৰ্ট স্কুল আছিলে তাত হেৰিটেজ বিষয়টোৰ আৰ্ট তেওঁলোকক শিকাইছিলো আমাৰ পুৰণি খেল ধেমালিবিলাক তেওঁলোকক শিকাইছিলো আমাৰ স্লেটৰ ব্যৱহাৰ কলপাতত কেনে ধৰণে আমাৰ হাতৰ আখৰ লিখে সেইবিলাক শিকাইছিলো মানে যেটো সামাৰ কেম্প বিলাক আমি তেনে ধৰণে সৰু সৰু কণমানি হতক তেনে ধৰণে নিছিলো প্ৰকৃতি সংৰক্ষণ কি ধৰণে হয় এতিয়া তাৰ লগত জড়িত আমাৰ বিজয় ভূঞা এতিয়াতো এইবোৰটো এটা কমি গৈছে যথেষ্টখিনি এতিয়া কমি গৈছে মানে গোটেই মই নতুন ল'ৰা-ছোৱালীখিনিৰ মই দেখিছো এই বস্তুবিলাক নাজানে বা মোবাইলৰ যুগ আহি গ'ল মোবাইলত আহিছে মোবাইলেদি তেওঁলোকে জাস্ট চাবহে পাৰে কিন্তু তেওঁলোকে নিজে অভিজ্ঞতা লাভ কৰিব নোৱাৰে গতিকে সেই কাৰণে মানে ইনফৰমেশন আৰু নলেজ দুটা সম্পূৰ্ণ এটা বেলেগ বস্তু নহয় মোবাইলৰ জৰিয়তে ইনফৰমেশন পাব কিন্তু জ্ঞানটো একো কৰিব নোৱাৰিব নহয় এতিয়া বৰ্তমান মানে কি আমি থিওৰিটিক্যালি হে গৈ আছো প্ৰ্যাকটিক্যালি আমি যাবলৈ এতিয়াও যথেষ্ট সময় আছে গতিকে আমাৰ যেনেকে আমাৰ নগাঁওতে এতিয়া সূত্ৰধাৰ গৌৰৱ হাজৰিকাই চলাই আছে আৰ্ট ভিলেজ চলাই আছে সুজিতে তেনে ধৰণে মৃদু মৌচুমতে সাচিপাতৰ কাম কৰি আছে বিজয় ভূঞাদাই মানে নেচাৰেল কনজাৰভেশনৰ কাম কৰি আছে মানুহ আছে যথেষ্ট মানুহ আছে কিন্তু তেওঁলোককো উদ্গনি দি সেই কামবিলাক কৰিব পৰা সেই মানসিকতাটো সকলো থাকিব লাগিব গতিকে সকলোৱে একগোট হৈ কাম কৰি আমাৰ বিষয়টো হৈছে আমি কোনো কাৰো কম্পিটিটৰ নহয় হয় হয় নিশ্চয় আমাৰ শিল্পী জগততো বা আমাৰ এই ফিল্ডতো বহুতখিনি আমি প্ৰতিযোগিতাত নামি পৰো প্ৰতিযোগিতা কেতিয়াও হ'ব নোৱাৰে নিজৰ মাজত প্ৰতিযোগিতা আমাৰ অৱশ্যে অসমৰ এটো আমাৰ অৱশ্যে জাতিগত হেৰি আছে আমাৰ ধৰক মাহি লৰাটোৰ লগত কম্পিটিশন পেহি লৰাটোৰ লগত কম্পিটিশন এনেকুৱা এটা থাকে সৰুৰ পৰা এটা মনত সোমাই যায় যে কিন্তু মই ভাবো মানে এই সৰু ক্ষেত্ৰখনৰ পৰা ওলাই যাবৰ সময় আমাৰ যথেষ্ট কাৰণ আমাৰ ব্যাকগ্ৰাউণ্ডত যথেষ্ট ধৰণৰ স্কোপ আছে যথেষ্ট ধৰণৰ মানে শক্তি আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি যদি চাও কিমান লেজেন্ড আছে নহয় জানো আমাৰ মানে ৰূপকৰ জ্যোতি প্ৰসাদ আগৰৱালা বিষ্ণু প্ৰসাদ ৰাভাৰ পৰা আৰম্ভ কৰি লক্ষ্মীনাথ বেজবৰুৱাদেৱ ডক্টৰ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি আৰু অন্যান্য ধেৰ আৰু গতিকে মই নিজে ভাবো কিছুমান কথা আমাৰ গোটেই শিল্পী জগতখন মই অকল মানে পেইণ্টাৰৰ কথা কোৱা নাই বা অকল গায়িকাৰ কথা কোৱা নাই আমাৰ গোটেই শিল্পী জগতখনত যদি আমি কম্পিটিশনত নানামি নিজকে এক অনন্য বুলি ভাবি লওঁ তেতিয়া আমাৰ কোনো কম্পিটিশন নহয় এই বস্তুটো মই গুজৰাটত আহমেদাবাদত দেখিছিলো চহৰখন এনেকুৱা যে সকলোকে সাঙুৰি লয় কিন্তু মনত এটাই যে আমি নতুন কি কৰিব পাৰো
নতুন সৃষ্টি কি কৰিব পৰা যায় নতুন সৃষ্টিত তেওঁলোকে বেছি মানে মনত হেতুহে কথা ৰাখে আনে কি কৰিছে কোনে কি কৰিছে তেওঁলোকৰ কোনো বিষয় নহয় মানে কিন্তু তেওঁলোকে নতুনকে কি দিব পাৰিছে সমাজখনক হেতুহে ডাঙৰ কথা গতিকে মই এইখিনিতে মই সকলোকে এটো আহ্বান কৰো আমাৰ শিল্পী সমাজকো আহ্বান কৰো যে কোনো কাৰো কম্পিটিটৰ হিচাপে নহয় নিজৰ জগতখনত নিজৰ মানে কাৰ্যৰ দ্বাৰা নিজৰ উদ্ভাৱনৰ দ্বাৰা কিছুমান সমাজৰ কাৰণে কিছুমান কাম কৰি যাওক যিটোৱে পিছৰ প্ৰজন্মত বহুতখিনি সহায় বহুতখিনি হেল্প কৰিব গতিকে মই সেইকাৰণে কওঁ যে সংগ্ৰহালয় বিষয়টো বহুত ঐতিহ্য বিষয়টো বহুত বেছি ব্যাপক এই কোনেও একমুঠিতে সামৰি ল'ব নোৱাৰে মানে একে আখৰতে ক'ব নোৱাৰে আৰু ইয়াত যিমানেই অভিজ্ঞতা লাভ কৰিব সিমানেই পৰিপুষ্ট হৈ গৈ থাকিব সিমানেই নতুন আকোৱালি লৈ গৈ থাকিব গতিকে এনেকুৱাও নকওঁ যে আমি পুৰণিক লৈ থাকিব লাগিব বা এই ক্ষেত্ৰত মই কওঁ প্ৰণৱ বৰুৱা ছাৰক মই সদায় স্মৰণ কৰোঁ মোৰ শিক্ষাগুৰুসকল সঁচাকৈ মই ভাগ্যৱান মানে মই আমাৰ LP স্কুলতে পাইছিলোঁ বনমালী শৰ্মা ছাৰে আমাৰ হাতৰ আখৰত খুব গুৰুত্ব দিছিলে এতিয়াও 1 নম্বৰ আমলাপতিৰ যদি কোনোবা পঢ়া আছে তেওঁলোকে নিশ্চয় মনত পেলাব বনমালী শৰ্মা ছাৰে মানে হাতৰ আখৰ আমাৰ পাঠ পঢ়া স্পষ্ট উচ্চাৰণ এইবিলাকত যথেষ্ট গুৰুত্ব দিছিলে আৰু তেতিয়াই মগজত সোমাই গৈছিলে যে আমি শব্দৰ উচ্চাৰণ খুব সুন্দৰকৈ কৰিব লাগে আৰু সুন্দৰকৈ পাঠ পঢ়া মানে সেয়া কৰিছিলে আখৰ খুব সুন্দৰকৈ আমাক লিখা শিকাইছিলে গতিকে এইবিলাকে বহুতখিনি পিছৰ লাইফত এতিয়া বৰ্তমান আপুনি ধৰক চিনাকিৰ জৰিয়তে আপুনি কি কাম কৰি আছে চিনাকিৰ জৰিয়তে মই বৰ্তমান এই কণমানিহঁতৰ লগত কিছুমান কাম কৰি আছো যেনেকৈ আমাৰ সামাৰ ভেকেশ্যনত কিছুমান আমি প্ৰতিযোগিতা পাতো মাজতে আমি অনলাইন প্ৰতিযোগিতা পাতিছিলোঁ য'ত কোভিডৰ সময়ত আমি যথেষ্টখিনি মানে সহায় পাইছিলোঁ মই সেইটো মানে কি অসমৰ ভিতৰত কৰিব গৈছিলোঁ পিছত গোটেই ভাৰতবৰ্ষৰ ভিতৰতেই হৈ গ'ল মানে তেওঁলোকৰ ঘৰত কি মানে ঐতিহ্যৰ বস্তু আছে সামগ্ৰী আছে তাৰ ড্ৰয়িং কম্পিটিশ্যন পাতিছিলোঁ বা গাৰ্জিয়ানখিনিৰ কাৰণেও অভিভাৱকখিনিৰ কাৰণেও তেওঁলোকে কি বস্তু মানে সন্তানক দি যাব বিচাৰে তাৰ ওপৰত এটা নোট লিখা কম্পিটিশ্যন পাতিছিলোঁ ঠিক তেনেধৰণে মানে সকলোকে এংগেজ কৰিব পৰাকে তেনেধৰণৰ কম্পিটিশ্যনবোৰ পাতো বৰ্তমানে আমি 3মহীয়া এটা সংগ্ৰহালয় তত্ত্বৰ এটা কোৰ্চ চলাই আছো মানে চাৰ্টিফিকেট কোৰ্চ আৰু গুৱাহাটী দিছপুৰ কলেজৰ লগত টাই আপ কৰি এইটো অফলাইনতো আমি কৰি আছো তাৰ উপৰি মই PCCR অনুষ্ঠান এটাৰ লগতো জড়িত তাৰ জৰিয়তেও আমি প্ৰফেচনেল যিখিনি মিউজিয়ামত কাম কৰি আছে বা আনপ্ৰফেচনেল যিখিনিয়ে মানে মিউজিয়াম বিষয়ে জানিব বিচাৰে তেওঁলোককো আমি অনলাইন ট্ৰেইনিং দি আছো তাৰ উপৰি মই প্ৰথম আৰম্ভ কৰিছিলোঁ মোৰ গুৰু প্ৰণৱ বৰুৱা ছাৰৰ আচ্ছা প্ৰণৱ বৰুৱা ছাৰৰ পেইন্টিং খিনিও আপুনি সংগ্ৰহ কৰাৰ ক্ষেত্ৰত হেৰি কৰিছে নহয় মই প্ৰণৱ বৰুৱা ছাৰৰ গোটেই যিমানখিনি পেইন্টিং এতিয়া কলাক্ষেত্ৰত আছে গোটেইখিনি কলাক্ষেত্ৰৰ পেইন্টিং মই আচ্ছা আমাৰ নগত থকা প্ৰণৱ বৰুৱা কলাক্ষেত্ৰখনৰো আপুনি কৰিছে নেকি সেইখন কলাক্ষেত্ৰৰ কথাই কৈছো প্ৰণৱ বৰুৱা কলাক্ষেত্ৰ তাৰ ছাৰৰ যিখিনি কাম আছিলে তাৰ মই মানে গোটেই কনজাৰভেশ্যনৰ কাম কৰিছো আৰু কাৰ কৰিছে আপুনি মই প্ৰথম কনজাৰভেশ্যনৰ কাম আৰম্ভ মইতো ট্ৰেইনিং লৈছিলোঁ কৈছোৱে আপোনাক MS ইউনিভাৰ্চিটি তাত আমাৰ 4 মাহ ট্ৰেইনিং হয় তেনেকে কম্পালসৰি আমাৰ 2 মাহ কম্পালসৰি ট্ৰেইনিং থাকে তাত এক্সিবিশন ডিজাইন কেনেকে কৰিব লাগে আমি বিভিন্ন মঠ মন্দিৰত গৈ আমি বেলেগ ধৰণৰ ধাতুৰ বেলেগ মানে মেটেৰিয়েলৰ অৰ্গেনিক হওক ইনঅৰ্গেনিক হওক সব বস্তুৰে আমি কনজাৰভেশ্যনৰ ট্ৰেইনিং লৈছিলোঁ বৰদা মিউজিয়ামত আমি ট্ৰেইনিং লৈছিলোঁ তেনেকে সেই হিচাপতে কওঁ যে MS ইউনিভাৰ্চিটিৰ যিখন মিউজিয়লজি সিলেবাস সেইখন যথেষ্ট মানে ফলপ্ৰসূ আৰু যথেষ্ট মানে আনতকে পৃথক য'ত মই আৰ্টছৰ ষ্টুডেণ্ট হৈও মই এতিয়া বৰ্তমান কনজাৰভেশ্যন কৰি থাকিব পাৰিছোঁ তাৰ খুব সুন্দৰকৈ আমাক শিকাই নিছিলে কথাখিনি আৰু প্ৰথম মিউজিয়লজি সাবজেক্টটোৱে MS ইউনিভাৰ্চিটি প্ৰথম আৰম্ভ কৰিছিলে আপুনি ধৰক প্ৰণৱ বৰুৱা ছাৰৰ পেইন্টিং খিনি কৰিলে প্ৰণৱ বৰুৱা ছাৰখিনি কৰিলো তাৰ পিছত মই আৰম্ভ কৰিলো তাৰ আগত মই প্ৰথম আৰম্ভ কৰিছিলো সতীশ গুজৰাল তেওঁ ইণ্ডিয়ান ফেমাস পেইন্টাৰ হয় তেখেতৰ এটা কাম মই কৰিবলৈ মানে সুবিধা পাইছিলো গতিকে সেইটো মই ৰিনোভেশ্যনৰ কাম কৰিছিলো ৰেষ্টৰেশ্যনৰ কাম কৰিছিলো নট ৰিনোভেশ্যন ৰেষ্টৰেশ্যনৰ কাম কৰিছিলো
তাৰ পিছতে প্ৰণৱ বৰুৱা ছাৰৰ কামখিনি কৰিলো প্ৰণৱ বৰুৱা ছাৰৰ কামখিনি কৰা শেষৰ পিছতে মই আশুতোষ দেৱ যি আমাৰ অসমৰ খুব লিডিং আৰ্টিষ্ট তেওঁৰ কামখিনি মই বৰ্তমানেও এতিয়াও কৰি আছো চলি আছো তেখেতৰ যথেষ্ট কাম আছে সেই কামখিনি এটা পৰ্যায় প্ৰথম পৰ্যায়টো শেষ হৈছে সেকেন্ড পৰ্যায় কৰি আছো সেকেন্ড পৰ্যায় তেনেকে মই গৌৰী বৰ্মন তেখেতৰ কামো কৰি আছো তেখেতৰো সেই ফাৰ্ষ্ট পৰ্যায়ৰ কামখিনি শেষ হৈছে সেকেন্ড পাৰ্টটো মই কামখিনি কৰি আছো তাৰ পিছত এতিয়া বৰ্তমান নীলপৱন বৰুৱা তেখেতৰ কামখিনি মই হাতত লৈছো হয় তেনে ধৰণে সেই আৰ্টিষ্টখিনিৰ কামখিনি মানে পুৰণি যিখিনি আৰ্টিষ্ট আছে তেওঁলোকৰ কামখিনি লাহে লাহে আৰম্ভ কৰি আছো হয় এইখিনিতে আমাৰ প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ জনাও যে আমাৰ থলুৱা গোপালকৰ দ্বাৰা উৎপাদিত এটা গাখীৰৰ ব্ৰেণ্ড নতুনকৈ আত্মপ্ৰকাশ ঘটিছে মিল্কো ফ্ৰেছ থলুৱা গোপালকৰ দ্বাৰা উৎপাদিত দুগ্ধজাত সামগ্ৰীৰ সকলো প্ৰডাক্টেই এই ব্ৰেণ্ডত উপলব্ধ এইটো এবাৰ চাই লওক আপোন জনলে আপোন ঘৰলে সঁচা মৰম সঁচা হোৱা মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ মিল্কো ফ্ৰেছ সদায় আপোনজনৰ কাষত Milk All Fresh, true taste. Milk All Fresh, true taste. সদায় আপোনজনৰ কাষত পুনৰ ঘূৰি আহিছো আমাৰ আলোচনাৰ মজিয়ালৈ আচ্ছা আমি আকৌ ঘূৰি আহিছো এতিয়া আপুনি ধৰক আপোনাৰ আৰু কিবা ফিউচাৰ প্ল্যানিং আপুনি কি কৰিছে এইটো ক্ষেত্ৰত মই ফিউচাৰ প্ল্যানিং হিচাপত মই এটোই বিচাৰো যে এই বিষয়টো সংগ্ৰহালয় বা ঐতিহ্য বিষয়টো মই আৰু অধিক জনসাধাৰণৰ মাজলৈ লৈ যোৱাটোৱে মোৰ প্ৰধান মুখ্য উদ্দেশ্য আৰু তাৰ জনসাধাৰণেই নহয় নৱপ্ৰজন্মখিনিও যাতে নিজৰ ঐতিহ্যখিনি কি ধৰণে সংৰক্ষণ কৰিব পাৰে তাৰ কাৰণে শিক্ষানুষ্ঠান সমূহৰ লগতো মই এটো আসলতে এটা শিকিবলগীয়া কথা গোটেইখিনি আচ্ছা মই আৰু এটা মই প্ৰসংগলৈ আহিব বিচাৰিছো ধৰক এতিয়া আমাৰ বিভিন্ন ধৰণৰ কলেজবোৰৰ লগত যিদৰে টাই আপ আপুনি কৰি আছে তেনেকে এতিয়াতো ধৰক ইউনিভাৰ্চিটি কলেজবোৰ ইউনিভাৰ্চিটি হৈছে ধৰক কটন ইউনিভাৰ্চিটি আছে আমাৰ নগাঁও কলেজ ইউনিভাৰ্চিটি হ'ল এনেকুৱা ইউনিভাৰ্চিটিবিলাক হৈছে এতিয়া এখেতসকলৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা ধৰক ইউজিচিৰ বিভিন্ন ধৰণৰ স্কিম থাকে ফাণ্ডিঙৰ ব্যৱস্থা আছে তেখেতসকলৰ লগতো টাই আপ আপুনি কৰি পেলাই চাগে কিছু কাম আগবঢ়াইছে সেই সম্পৰ্কে অলপ জনাব নেকি এতিয়া বৰ্তমান যেনেকে আমাৰ কলেজৰ কিছুমান ইন্টাৰ্নশ্বিপ program হয় internship programত আমাৰ চিনাকিৰ আন্ডাৰত কিছুমান internship program আছে সেই program বিলাকৰ জৰিয়তে আমি সেই তেনেকে ট্ৰেইনিং হওক ওয়াৰ্কশ্বপ হওক আলোচনা চক্ৰ হওক আমি তেনেকে কৰিছো বা মানে কি বুলি কয় যিখিনি প্ৰ্যাকটিক্যাল কথা আমি বাহিৰত গৈও যেনেকে মিউজিয়াম ভিজিট হওক বা কোনো দিৱস মিউজিয়াম দিৱস পালন কৰা বা হেৰিটেজ দিৱস পালন কৰা বা হেৰিটেজ ৱৰ্ক কৰা এইখিনি কামো আমি ঠিক তেনে ধৰণে আচ্ছা ভাৰত চৰকাৰৰ বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ফেলোশ্বিপৰ ব্যৱস্থা আছে হয় আপুনি কৰা কাম বিলাকৰ উপৰিও বিভিন্ন ধৰণৰ এনেকুৱা ইনোভেটিভ প্ৰিজাৰ্ভেটিভ এনেকুৱা ধৰণৰ কাম কৰিব বিচৰা মানুহখিনি আপুনি তেনেকুৱা ক্ষেত্ৰত আগবাঢ়িছে নেকি বা কিবা ট্ৰাই কৰিছে নেকি বৰ্তমানলৈকে মই সেই বিষয়ত এতিয়ালৈকে মই মানে কৰা নাই এপ্লাই কিন্তু কৰাৰ আশা আছে আৰু আমাৰ অসম চৰকাৰৰ কিছুমান স্কিম আছে কিন্তু তাৰ কাৰণে যথেষ্টখিনি কিছুমান তাৰ আখোৱাহো আছে মানে সেই আখোৱা তেনে কি আখোৱা আছে আপুনি এটা স্কিম এটা যদি তাত আঁচনি আছে আপুনি এপ্লাই কৰক আপুনি যোগ্য যেহেতু আপুনি তাত নিশ্চয় পাব না তাতো কিবা আখোৱা আছে পাম বুলি ঠিক তেনেকে নকওঁ কেতিয়াবা মই নিৰাশো হওঁ কিছুমান ক্ষেত্ৰত ধৰক কিছুমান পাব নলগীয়া মানুহেও তাত পায় বা তেওঁলোকেও সেই টকাখিনি পালেও যোগ্য মানুহজনে পালেও তেওঁ নিজৰ সেই টকাখিনি তেওঁ ইউটিলাইজ নকৰে বেলেগ কামত ইউজ কৰাও দেখিছো গতিকে পোৱা
মই বৰ্তমানলৈকে এইটো মই কোৱা সমীচীনো নহয় যিহেতু মই এতিয়া বৰ্তমানলৈকে এপ্লাই কৰা নাই গতিকে মই এপ্লাই কৰিম আৰু মই দেখি থকা কথাখিনিহে যিহেতু কৈছো গতিকে মই নিজে এপ্লাই কৰাৰ পিছত মই তেতিয়া মোৰ নিজৰ অনুভৱখিনি ক'ব পাৰিম হয় হয় আপুনি নিশ্চিত ৰূপে এইটো এপ্লাই কৰক আপুনি এনেকুৱা ধৰণৰ ফেলোশ্বিপ পালে আৰু যথেষ্টখিনি কাম কৰিবলৈ আপোনাৰ এটা সুবিধা হ'ব কিছু আচ্ছা এটা আমি বেলেগ প্ৰসংগলৈ আহোঁ আমি খুব মানে মিউজিয়ামত সোমাই গ'লো পুৰা কিন্তু অতিকে আজি বহুতখিনি কথা আপোনাৰ পৰা গম পালো যে এই যে মিউজিয়ামৰ জৰিয়তেও যে আমাৰ জাতীয় যিবিলাক সাংস্কৃতিক ঐতিহ্যবিলাকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুত এটা ডাঙৰ ভূমিকা এইটো এটা হ'ব পাৰে নহয় জানো বহুত কেইটা বিষয় মিউজিয়ামৰ লগত জড়িত অকল হেৰিটেজ ডিপাৰ্টমেণ্টটো বা অকল আৰ্কিঅলজি ডিপাৰ্টমেণ্টটো জড়িত তেনেকুৱা নহয় কাৰণ আমাৰ দিকে দুৰ্ভাগ্য যে আমাৰ কি ডিপাৰ্টমেণ্টবিলাকৰ মাজত কোঅৰ্ডিনেশ্যনৰ অভাৱ মেইন কথা সেইটো কোঅৰ্ডিনেশ্যন নাই আপোনাৰ কোন ডিপাৰ্টমেণ্টে কি এতিয়া সৰু উদাহৰণ হিচাপে যদি চাই আমাৰ এটা যদি ৰাস্তা বনালে এইমাত্ৰ ৰাস্তাটো বনাই গ'ল তাৰপিছতে PWD আনি খান্দি দিলে বোলে এতিয়া কি কৰিম এটা আমি ড্ৰেইন বনাম ড্ৰেইনটো বনাই হৈছে ৰাস্তাটো ভাঙিলে ড্ৰেইন বনাই তাৰপিছত টেলিকমে কৈছে আমি এইফালে এতিয়া হেৰি হ'ম লাইন হ'ম সেইটো গ'ল তাৰপিছত আকৌ এতিয়া দেখিছোঁ মানে এইটো পানীৰ নামত ঘৰ ঘৰ ৱাটাৰৰ নামত এতিয়া আকৌ গাঁতখানা আৰম্ভ হৈছে এইটোৱেতো খুচাই যে এটা সাধাৰণ কথা চালে হ'ল যে কোঅৰ্ডিনেশ্যনটো কিমান অভাৱ প্লেনিংটো আমাৰ কিমান অভাৱ নহয় জানো এটা ৰাস্তাকে 10 বাৰ খান্দিছে 10টা বনাই আছে এনেকুৱা ধৰণৰ গুৱাহাটীৰ কাম সমগ্ৰ অসমতে গোটেই হেৰিটো তাৰ মানে সেইটোৱে কাম এটা একেবাৰতে সিজিলকে কৰাৰ সেই মানসিকতাটো এতিয়াও গঢ়ি উঠা নাই ঠিক তেনেধৰণে আমাৰ ধৰক মিউজিয়াম ডিপাৰ্টমেণ্ট বা হেৰিটেজ বুলি এটা ডিপাৰ্টমেণ্ট হ'ব লাগে আৰু যিহেতু ইণ্ডিজিনাছ পিপলৰ এটা ডিপাৰ্টমেণ্ট হিচাপে ৰাখিছে বা কালচাৰেল এফেয়াৰ্ছ বুলি এটা ডিপাৰ্টমেণ্ট ৰাখিছে সেই ডিপাৰ্টমেণ্ট কেইটাই বহুত কেইটা ডিপাৰ্টমেণ্টৰ সামঞ্জস্যটো তাত থাকিব লাগে টুৰিজিম ডিপাৰ্টমেণ্ট তাত সম্পূৰ্ণ ইনভলভ হ'ব লাগে জনসংযোগ ডিপাৰ্টমেণ্ট ইনভলভ হ'ব লাগে এটা কাম কৰিলে গোটেইটা ডিপাৰ্টমেণ্টৰ কোঅৰ্ডিনেশ্যনৰ খুবেই প্ৰয়োজন হাতে হাত ধৰি গলেহে সেই মানে হাতত হাত ধৰি কৰো প্ৰগতি জাতি মাতি ভেটি এইবিলাকটো শ্লোগানে ভাল লাগিব ন নিৰ্বাচনী ষ্টাৰ্ট ভাল লাগিব আৰু এটা কথা আমাৰ হৈছে কি সৰ্বসাধাৰণ জনসাধাৰণে কওঁ বা আমিও খুব বেছি মানে হেৰি নহয় সচেতন নহয় এইবোৰ কথাৰ ক্ষেত্ৰত সচেতন আমি ফেচবুকততো মানে সচেতন হয়তো আমি কি হ'ব আমি প্ৰেক্টিকেলি আমি সচেতন হ'ব লাগে নে কি সেইটোৱে একচুৱেলি মানে ফেচবুকত খালি তৰ্ক কৰি লাভ নাই গতিকে হাতে কামে দেখাব পৰাজনহে বা আমি সৈনিকৰ যি মনোভাৱ সেইটো আমি নিজে ফিল কৰিব পাৰিব লাগিব আমি সৈনিক কৈ থাকোঁতে মোৰ এটা কথা মনত আমাৰ যিটো অৰ্গেনাইজেশ্যন শিল্পী সেনানী যে গীতৰে সুৰৰে নৃত্যৰে নাটেৰে চলাব লাগিব অভিযান দুৰ্নীতি লুণ্ঠন হত্যাৰ অৱসান কৰ্মই ধৰ্ম দিব নিচান পথাৰত ধান আনিব লাগিব পুখুৰীত মাছ আনিব লাগিব গোহালিত গাখীৰ বঢ়াব পাৰিব লাগিব সেইটো কাৰণে প্ৰয়োজন হৈছে আজিৰ সময়ত এজাক শিল্পী সেনানী দীঘলীয়া কবিতা শ্বৰ্টকে কৈছোঁ আৰু এই শিল্পী সেনানীৰ নামটো কিন্তু আমাৰ শ্ৰদ্ধাৰ প্ৰণৱ বৰুৱা ছাৰে আমাক নামাকৰণটো কৰি দিছিল শিল্পী সেনানীৰ নামটো প্ৰণৱ বৰুৱা ছাৰে আমাৰ দিয়া নামহে কিন্তু এইটো হয় এইটো আজি মই আপোনাক ক'লো যে সেইটো কথা হয় আচ্ছা অসমত নৱপ্ৰজন্মৰ মাজত মদ আৰু ড্ৰাগছৰ অবাধ প্ৰচলন ঘটিছে বৰ্তমান সময়ত চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ লাইসেন্সবিলাক দিছে আনকি দেশী মদৰ দেশীয় সুৰাৰো বিভিন্ন লাইসেন্স উপলব্ধ এতিয়া এইটো এগৰাকী সচেতন নাৰী হিচাপে আপুনি কি ভাবে মই কোনো বিৰোধ কৰিবও যোৱা নাই এই বিষয়ে আৰু চৰকাৰৰ ৰাজহ পাইছে সেই অনুপাতে কিন্তু মই ব্যক্তিগতভাৱে মই অনুৰোধ কৰিব বিচাৰো যে মদ খালে মানুহজন বেয়া হৈ নাযায় বা মদ খোৱা মানুহজন বেয়া বুলি ক'ব নোৱাৰি যদিহে তেওঁ সেই লিমিটত থাকে মদে যাতে নাখায় তেওঁ এজন যেনেকে আমি এন্টাৰটেইনৰ কাৰণে কিছু টিভি চাওঁ বা চাহ কাপ খাওঁ বা কিবা কৰোঁ সেই অনুপাতে তেওঁ কেতিয়াবা খাইছে বা কৰিছে যাতে শৰীৰৰ নিজৰ ক্ষতি কৰি নকৰে বা আনৰ ক্ষতি কৰি যাতে নকৰে যাতে ঘৰখনৰ অনিষ্ট নহয় বা কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয় কিন্তু মই সেই বুলি ড্ৰাগছক
লাই দিব নোৱাৰো ড্ৰাগছ এনেও বেয়া বস্তু গতিকে এই বস্তুটো বাহিৰা শক্তিও আমাক যথেষ্ট দুৰ্বল কৰি পেলাইছে এই ক্ষেত্ৰত আৰু এইখিনিত কৰণীয় মই অভিভাৱকক কওঁ কাৰণ আপোনাৰ সন্তানে কি কৰি আছে আপুনি আমাৰ এটা এইখিনিতে পৰম্পৰাৰো কিছুমান কথা আহে ঐতিহ্যৰ কথা আছে হয় যথেষ্ট আমাক সৰুৰ পৰা মা দেউতাই যি ধৰণে ডাঙৰ কৰিছে আমি এতিয়াৰ মানে যুৱ প্ৰজন্মই এতিয়া সন্তানক সময় দিব পৰা নাই সৰুতে বিয়া পাতে হয় সন্তানো তোলে কিন্তু তেওঁলোকে সন্তানক সময় দিব নোৱাৰে যেটো কাৰণে সন্তানে অকলশৰীয়া অনুভৱ কৰে আগৰ আমি মা দেউতাৰ লগতেই শুইছিলো কিন্তু আজিকালি সন্তানক এটা এক্সট্ৰা ৰুম দি দিয়া যায় যাৰ ফলত সি নিজৰ দুনিয়াত থাকিবলৈ ললে বা তাই নিজৰ দুনিয়াত থাকিবলৈ ললে মাক বাপেকে সময় দিব নোৱাৰাৰ ফলত সেই অকলশৰীয়া অনুভৱে ভাল সংগী পালে ভাল কথা কিন্তু বেয়া সংগত পৰিলে মাক দেউতাকৰ চাবলৈ সময় নাই সেইখিনি কৰাতকে আমি তেওঁলোকক জন্ম যিহেতু দিয়া যায় গতিকে তেওঁলোকৰ সেই দায়িত্বখিনিও আমি ল'ব পাৰিব লাগে গতিকে সেই পাৰিবলৈ আমি এটলিষ্ট আমি অলপ সময় দিব লাগে সন্তানক সময় দিলেহে সেই সন্তানে আপোনাক উল্টা সময় দিব শেষত সেইকাৰণে বুঢ়া বয়সত সন্তানেও চাবলৈ এৰি দিয়ে বৃদ্ধাশ্ৰমৰ মই বিৰোধিতা নকৰো কিন্তু মানে বৃদ্ধাশ্ৰম কিছুমান ক্ষেত্ৰত বহুত প্ৰয়োজনীয় কাৰণ এটা বয়সত যেতিয়া নিজৰ ঢুকাই যায় বা তেওঁ স্বামী ঢুকাই যায় তেওঁ সেই অকলশৰীয়া অনুভৱ সেই সন্তানৰ পৰা সেই সময়খিনি নাপায় বৃদ্ধাশ্ৰমত তেওঁ মন খুলি প্ৰাণ খালি হাঁহিব পাৰে কথা পাতিব পাৰে গতিকে তেনেকুৱা ক্ষেত্ৰত বৃদ্ধাশ্ৰমৰ প্ৰয়োজন কিন্তু তেওঁক অন্যায় কৰি বৃদ্ধাশ্ৰমত ৰাখিব নালাগে মেইন কথা সেইটো সকলো থাকাৰ পিছতো আৰু এই গোটেইখিনি গুৰিতে কবলৈ বিচাৰো মই নিজৰ ঐতিহ্যখিনি ৰাখিব লাগে আমি আমাৰ চিহ্নমূল হোৱাৰ কাৰণে আজি আমাৰ সমাজত নতুন মানে চিহ্নমূল মানে আমাৰ মেইন সভ্যতা সংস্কৃতিৰ পৰা আমি যেহেতু মূলটো ছিঙি আহিছো ছিঙি এটা বেলেগ ধৰণৰ আমি পথভ্ৰষ্ট কাৰণ সৰুতে আমি একেলগে মানে ভাত খোৱা সময়ত ভাত খোৱা টেবুলত আমি একেলগে খাইছিলো বহুত কথা ওলাইছিলে ইজনে সিজনক 5 মিনিট হলেও সময় দিব পাৰিছিলো জয়েন্ট ফেমিলি আছিল আজিকালি মানে কি হৈছে সকলোৱে নিজৰ টাইমত নিজে কাম কৰি গুচি যায় সেই আত্মীয়তাটো নোহোৱা হয় গতিকে আমি প্ৰথমতে ভাঙি দিছো তাৰ পিছত আমি আশা কৰি লাভ নাই আমি সন্তানৰ পৰা আমি নাপালো বুলি দুখ কৰিও লাভ নাই বা সন্তানে মাক দেউতাকে নিদিলে বুলি দুখ কৰিও লাভ নাই গতিকে সেই আত্মীয়তাটো আমি দুইটাৰে বেলেন্সত কৰিব লাগে আৰু সেই ধৰণে আমাৰ নিজৰ সন্তানক ঠিক তেনে ধৰণে আমি নিব লাগে গীতাঞ্জলি বৰুৱা আপোনাৰ লগত আজি আমি এইখিনি কথা বতৰা পাতিলো আপোনাৰ পৰা আজি যথেষ্টখিনি নতুন আমি কথাও আমি গম পালো আমাৰ দৰ্শক শ্ৰোতাবৃন্দ বিশেষকৈ আমি কলা সংৰক্ষক আৰু সংগ্ৰহালয় যিটো মানে তত্ত্ব সেইটো সম্পৰ্কে যথেষ্টখিনি কথা জানিলে আৰু আমি কিছু সংখ্যক আমি সামাজিক বা আৱতৰণৰ কথাও পাতিলো আৰু এইটো ক্ষেত্ৰত অনাগত সময়ত আপোনাৰ লগত আৰু বিভিন্ন বিষয়ে আমি কথা পাতিম লাহে আকৌ আমি লগ পাম আপোনাক এই বিষয়ৰ ক্ষেত্ৰত আৰু আজি আমাৰ যিটো আমি আলোচনা কৰিলো এই থ্ৰুতে কৰা আলোচনাটোৰ মূল আমাৰ সমল এইখিনি ওলাই আহিছে যে আমাৰ যিটো ঐতিহ্যখিনি যদি আমি সংগ্ৰহ কৰিব পাৰো প্ৰণালীবদ্ধভাৱে সাইন্টিফিক ওয়েত আৰু এইটোৰ ক্ষেত্ৰত চৰকাৰৰ এটা খুব ডাঙৰ ভূমিকা আছে আমি বাৰে চৰকাৰখনক যে আমি কৈ আছো চৰকাৰখনটো আমাৰেই বস্তু নহয় জানো আমাৰেই চৰকাৰ গতিকে আমি আমাৰ চৰকাৰ বা অভিভাৱকজনকে আমি প্ৰথম ক'ব লাগিব আৰু যিসকল আপোনালোকৰ দৰে কৰ্মীয়ে আপোনালোকৰ দৰে সৈনিকে এইটোৰ ক্ষেত্ৰত কাম কৰি আছে এই সৈনিকসকলক যাতে বিভিন্ন ক্ষেত্ৰত যদি এনকাৰেজ দিয়া যায় আপোনালোকক যাতে আৰু উদগনি জানি পোৱা যায় জীৱন যুদ্ধত অলপমান যদি প্ৰশংসাৰ যদি নহয় জানো জীৱন যুদ্ধটো প্ৰশংসাৰ বহুতখিনি ক্ষেত্ৰত আগবঢ়ায় নহয় জানো এই সম্পৰ্কে আপোনাৰ মানে প্ৰশংসাৰ সেই কনসেপ্ট এনকাৰেজমেন্ট এটা ভাল লাগে কোনোবাই কাম ভাল পালে নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ প্ৰশংসা বুটলিবলৈ কোনো নাযায় গতিকে মৰমৰ মাত এষাৰ পোৱা আৰু সেই মানে কামক শ্ৰদ্ধা জনোৱা সেইটোৱে লাগে তাতকে আৰু বেছি একো নালাগে কামটো ভাল কৰিছা আগবাঢ়ি যোৱা কিবা সহায় লাগিলে কবা এইকনেটো মানুহে বিচাৰে নহয় সেইটোৱে লাগে আৰু সেই কামখিনি কৰি যাবলৈ মই সেইটোৱে কলো সেইকাৰণে আমাৰ ঐতিহ্য সংস্কৃতি সংগ্ৰহালয় এইবোৰ আমাৰ তাত জীৱনৰ অংগ গতিকে আমাৰ জীৱন প্ৰণালীৰ লগত
জড়িত গতিকে আমি জীৱনটো যেনে ধৰণে লৈ গৈ থাকিম আমাৰ সংস্কৃতি ঐতিহ্য তেনেকেই গৈ থাকিব গতিকে আমি যদি এতিয়া পথভ্ৰষ্ট হ'বলৈ যাওঁ আমাৰ পিছৰ প্ৰজন্ম পথভ্ৰষ্টই হৈ যাব গতিকে আমাৰ অৰিজিনেলিটিটো য'ত নাইকিয়া হয় সেইকাৰণে আমাৰ চিনাকি ঐতিহ্য কেন্দ্ৰৰ এটা টেগলাইন আছে সেভ ইয়ৰ হেৰিটেজ সেভ ইয়ৰ আইডেন্টিটি গতিকে আমাৰ নিজৰ ঐতিহ্য সংৰক্ষণ কৰিব লাগে সেভ কৰিব লাগে তেতিয়াহে আমাৰ নিজৰ আইডেন্টিটি পৰিচয়টো আমাৰ থাকিব বৰ সুন্দৰ আপোনালোকৰ টেগলাইনটো খুব সুন্দৰ আপুনি এটা টেগলাইনৰ ওপৰত কাম কৰি যাওক খুব আপুনি সুন্দৰভাৱে কাম কৰি যাওক আৰু এইটোৰ ক্ষেত্ৰত আপুনি যিটো ফেলোশ্বিপৰ কথা ক'লে এপ্লাই কৰক অনাগত দিনত নিশ্চয় আপুনি লাভ কৰিব আৰু যেহেতু আপুনি যোগ্য ইয়াৰ কাৰণে আৰু আপোনাৰ জৰিয়তে আপোনাৰ এই সমূহ যিটো সপোন আপুনি চিনাকিক লৈ দেখিছে আমাৰ কণ ল'ৰা ছোৱালীখিনিক লৈ দেখিছে আৰু এটা আপোনাৰ ওচৰত 3 মহীয়া কোৰ্সো কৰিব যাব পাৰিব নহয় জানো এইটো ক্ষেত্ৰত গতিকে এই সকলোবোৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাওক আৰু আমাৰ অদম্যৰ ফালৰ পৰাও অনাগত দিনত যদি আমি কিবা সহায় সহযোগ আপোনাৰ ক্ষেত্ৰত এছ'চিয়েট হৈ যদি কৰিব পাৰোঁ আমি নিশ্চয় আনন্দিত হ'ম যদি আপুনি আজি আমাৰ এই মজিয়ালৈ আহিলে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আপোনালোককো যথেষ্ট ধন্যবাদ প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ আজি আমি আমাৰ অদম্যৰ কিছু আলাপ আৰু কিছু চিন্তাৰ জৰিয়তে আমি গীতাঞ্জলি বৰুৱাৰ লগত আমাৰ কলা সংৰক্ষণ আৰু সংগ্ৰহালয় তত্ত্বৰ ওপৰত আমি এটা আলোচনা কৰিলোঁ বিষয়টো অকমান নতুন যেন লাগিলেও এইটো আচলতে আমাৰ গোটেই জাতিটোৰ লগতে আমাৰ এটা খুব ওতঃপ্ৰোতভাৱে জড়িত বিষয় আমি আজি আলোচনা কৰাৰ প্ৰয়াস কৰিলোঁ খুব আমি বেছি আনুষ্ঠানিকতা আমি ৰক্ষা নকৰি আমি খুব মানে আন্তৰিকতাৰ আমি কথাখিনি পাতিলোঁ আশা ৰাখিছোঁ যে আমাৰ শ্ৰোতা দৰ্শকবৃন্দই আমাৰ এই আলোচনাৰ পৰা এটি নিশ্চয় আমাৰ চিন্তাৰ খোৰাক তেওঁলোকে পাব বুলি আশা ৰাখি আজিৰ আমাৰ এই অদম্যৰ মজিয়াৰ পৰা বিদায় মাগিছোঁ নমস্কাৰ